নমস্কাৰ মই প্ৰসেনজিৎ আজিৰ এই ভিডিঅ'ত আমি নৱম শ্ৰেণী গণিতৰ অনুশীলনী 13.3 থকা প্ৰশ্নবোৰৰ সমাধান কৰিম যিসকলে এতিয়াও ইয়াৰ আগৰ ভিডিঅ'বোৰ চোৱা নাই এই ভিডিঅ'ৰ ডেসক্ৰিপচনত লিংক দিয়া আছে গৈ চাই লবা আৰু যদি তোমালোকে মোৰ চেনেলটি প্ৰথমবাৰ চাইছা তেনেহলে মোৰ চেনেলটি সাবস্ক্ৰাইব কৰি দিয়া আৰু লগত থকা বেল আইকনটি দবাই দিয়া যাতে মই নতুন নতুন ভিডিঅ'ৰ আপডেট সকলোতকৈ আগত চাব পাৰা তেতিয়ালে বলচোন আমি আজি ভিডিঅ'টি আৰম্ভ কৰো চোৱা অনুশীলনী 13.3 কোৱেশ্চন নম্বৰ 1 আছে আমাৰ আগত ইয়াত কৈছে যে এটা শংকুৰ ভূমি ব্যাস দিয়া আছে 10.5 সেন্টিমিটার আৰু ইয়াৰ নতি উচ্চতা দিয়া আছে 10 সেন্টিমিটার শংকুটোৰ বক্ৰপৃষ্ঠকালি নিৰ্ণয় কৰা এতিয়া 13.3 ৰ কাৰণে যিবোৰ সূত্ৰ লাগে সেই সূত্ৰবিলাকো আমি ইয়াৰ আৰম্ভণি পাৰ্টটোতে আলোচনা কৰিছো ঠিক আছে তোমালোকে গৈ চাব পাৰিবা ভিডিও ডেসক্ৰিপচনত লিংক দিয়া আছে চোৱা এটা শংকু এনেকুৱা এটা শংকু আকৃতি ঠিক আছে এই শংকুটোৰ ভূমিটো কি আকৃতি বৃত্ত আকৃতি ঠিক আছে শংকু দেখা পাইছা তোমালোকে শংকু ধৰা আইসক্ৰীমটো ঠিক আছে আইসক্ৰীমৰ যেটো ভূমিটো বৃত্ত আকৃতিৰ এটোৰ ভূমি কিমান দিয়া আছে ভূমি ব্যাস কিমান দিয়া আছে 10.5 সেন্টিমিটার 10.5 সেন্টিমিটার দিয়া আছে ভূমি ব্যাস আৰু নতি উচ্চতা এই যেটো শংকুৰ হেলনিয়া উচ্চতা আছে ঠিক আছে হেলনিয়াকে আছে নহয় এটুকে কোৱা হয় নতি উচ্চতা এল এৰে বুজোৱা হয় এল ইকুৱেল দিয়া আছে 10 সেন্টিমিটার ঠিক আছে তেতিয়াহলে কি ওলাব লাগে শংকুটোৰ বক্ৰপৃষ্ঠৰ কালি সূত্ৰ কি আছিল পাই আৰ এল পাইৰ মান জানো আমি আৰৰ মান আমি এই ব্যাসৰ পৰা ওলাব পাৰিম আৰু এলৰ মান আমি জানো ঠিক আছে তেতিয়াহলে ইয়াৰ সমাধান কৰা সমাধান কি দিয়া আছে লিখি লোৱা দিয়া আছে শংকুটোৰ ভূমি ব্যাস ইকুৱেল 10.5 সেন্টিমিটার এতেকে ভূমি ব্যাসাৰ্ধ উলিয়াই লোৱা আমাক লাগিব ব্যাসাৰ্ধ r ইকুৱেল কেনেকৈ উলিয়াই ব্যাসাৰ্ধ ব্যাসৰ আধা ব্যাস কিমান আছে 10.5/2 ঠিক আছে কিমান হ'ব 5 2 গুণ 10 5. 2 2 গুণ 4 1 থাকিল 5 2 গুণ 10 5.25 সেন্টিমিটার হৈ গল আমাৰ r ৰ মান আৰু কি দিয়া আছে উচ্চতা কি দিয়া আছে নতি উচ্চতা l ইকুৱেল দিয়া আছে 10 সেন্টিমিটার এতিয়া আমি ওলাব লাগে শংকুটোৰ বক্ৰপৃষ্ঠকালি এতেকে শংকুটোৰ বক্ৰপৃষ্ঠকালি সূত্ৰ কি লিখিছিলো পাই আৰ এল ইকুৱেল পাইৰ মান হৈ গল 22/7 ইনটু r ৰ মান কি পালো 5.25 into L ৰ মান পালো 10 that equal 22/7 into point উঠালে কি হ'ব 525 পইণ্টৰ ঠাইত 1 আহিল পইণ্টৰ পিছফালে দুটা অংক আছে দুটা শূন্য আহিব into 10 এতিয়া 20 দি 100ক যাব কিমান বাৰ 25 দি যাব 100ক 4 বাৰ 25 দি আকৌ 25 দি 25 দুইবাৰ পূৰণ কৰিলে কিমান হ'ব 50 আৰু ইয়াত থাকিল 25 একবাৰ যাব ঠিক আছে আকৌ 7 দি 21ক যাব 3 বাৰ আকৌ 2 দি যাব 22ক 11 বাৰ 2 দি 4ক যাব 2 বাৰ আকৌ 2 দি 10ক যাব 5 বাৰ কি থাকিল আমাৰ থাকিল 11 into 3 into 5 কিমান পালো 3 11 গুণ 33 into কি আছে 5 কিমান হ'ব 5 3 গুণ 15 5 হাতে থাকিল 1 5 3 গুণ 15 15 একে 16 165 সেন্টিমিটার স্কয়ার গতিকে এইটো হ'ব কোৱেশ্চন নম্বৰ 1 টোৰ সলিউশন গতিকে শংকুটোৰ বক্ৰপৃষ্ঠকালি ইকুৱেল 165 সেন্টিমিটার স্কয়ার বুজি পাইছা লিখি লোৱা
কুৱেশ্যন নম্বৰ 2 আছে আমাৰ আগত। ইয়াত কি বুলি কৈছে, ইয়াত কৈছে যে এটা শংকুৰ মুঠ পৃষ্ঠকালি নিৰ্ণয় কৰা যদি ইয়াৰ নতি উচ্চতা 21 মিটাৰ আৰু ভূমিৰ ব্যাস 24 মিটাৰ হয়। কি বুলি কৈছে, এটা শংকু, ঠিক আছে, এটা শংকুৰ নতি উচ্চতা দিয়া আছে, মানে হেলনীয়া উচ্চতাটো দিয়া আছে L = 21 মিটাৰ, ঠিক আছে, আৰু ভূমিৰ ব্যাস দিয়া আছে 24 মিটাৰ। তেতিয়াহ'লে আমি কি ওলাব লাগে, শংকুটোৰ মুঠ পৃষ্ঠকালি। কি কি দিয়া আছে লিখি লোৱা। দিয়া আছে শংকুটোৰ নতি উচ্চতা L = কিমান 21 মিটাৰ, ভূমিৰ ব্যাস দিয়া আছে 24 মিটাৰ। তেতিয়াহ'লে ব্যাসাৰ্ধটো উলিয়াই লোৱা ইয়াৰ পৰা। ভূমিৰ ব্যাসাৰ্ধক আৰেৰে বুজোৱা হয়। R = ব্যাসৰ আধা মানে 24/2 = 12 মিটাৰ পালোঁ, ঠিক আছে। এতিয়া আমি কি ওলাব লাগে, শংকুটোৰ মুঠ পৃষ্ঠকালি। এটাকে শংকুটোৰ মুঠ পৃষ্ঠকালি। এতিয়া শংকু এটাৰ মুঠ পৃষ্ঠকালি সূত্ৰ হৈছে, আমাৰ বক্ৰ পৃষ্ঠকালি সূত্ৰ আছিল πr/l, ঠিক আছে, আৰু মুঠ পৃষ্ঠকালি সূত্ৰ হৈ গ'ল πr × r+l, ঠিক আছে। এইটো সূত্ৰ কৰি লিখিম। πr r+l আমাক মুঠ পৃষ্ঠকালি ওলাব দিছে, বক্ৰ পৃষ্ঠকালি ওলাব দিয়া নাই। দেয়াৰ ইকুৱেল পাইৰ মান 22/7 ইনটু আৰৰ মান হৈ গ'ল আমাৰ 12 হোল ইনটু r+l, আৰৰ মান হৈ গ'ল 12 প্লাছ l মান হৈ গ'ল 21। দেয়াৰ ইকুৱেল 22/7 ইনটু 12 ইনটু 12 প্লাছ 21 কিমান হ'ব 33। দেয়াৰ ইকুৱেল তলত থাকিল 7, ওপৰত এইকেইটা ইনটু কৰি দিয়া। 22 ইনটু 12 কিমান হৈ গ'ল 2 × 12 = 24, আকৌ 2 × 12 = 24 কিমান হ'ল 4 6 2। ইয়াৰ লগত আকৌ 33 ইনটু কৰা, 3 4 গুণ 12 2 হাতে থাকিল 1, 3 6 গুণ 18 একে 19 19 9 হাতে থাকিল 1, 3 2 গুণ 6 6 একে 7, আকৌ 3 দি কৰিলে এইখিনি হ'ব 7 9 2 প্লাছ কৰি দিয়া 2 9 + 2 11 ৰ 1 হাতে থাকিল 1, 7 + 9 কিমান হ'ব 16, আৰু হাতে 1 আছিল 17 ৰ 7 হাতে থাকিল 1, 7 আৰু 1 কিমান হৈ গ'ল 8 8 7 1 2 8 7 1 2 পালোঁ, ঠিক আছে। এতিয়া হৰণ কৰিলে কিমান হ'ব 8 7 1 2 7 দি হৰণ কৰি চোৱা। 7 × 7 8 পৰা 7 গ'ল 1 থাকিল 7 নামি আহিল 17, 17ত যাব 2 বাৰ 7 2 গুণ 14, 7ৰ পৰা 4 গ'ল 3 নামিল আৰু 1টো নামি আহিল 31, 31ত যাব 4 বাৰ 4 7 গুণ 28 কিমান নামিব 11ৰ পৰা 8 গ'ল থাকিব 3, 2 নামি আহিল আকৌ 4 7 গুণ 28, 12ৰ পৰা 8 গ'ল থাকিল 4, দশমিক দিলোঁ 0, 40ত যাব 5 বাৰ 5 7 গুণ 35, আকৌ নামিল 5, দশমিক আছে 50, 50ত যাব 7 7 গুণ 49, এনেকৈ ওলাই থাকিব। গতিকে কিমান হ'ব 1244.57 মানে এনেকৈ ওলাই থাকিব। গতিকে আমি ইমানটো লিখিলোঁ 1244.57, এককটো কিহত আছিল মিটাৰ স্কুৱেৰ, ঠিক আছে। গতিকে এইটো হ'ব কুৱেশ্যন নম্বৰ 2ৰ
নিৰ্ণয় সলিউশন বুজি পাইছা সকলোৱে লিখি লোৱা শংকুটোৰ মুঠ পৃষ্ঠকালি কিমান পালো 1244.57 মিটাৰ স্কয়াৰ বা বৰ্গ মিটাৰ লিখি লোৱা কোৱেশ্চন নম্বৰ 3 আছে আমাৰ আগত ইয়াত কি বুলি কৈছে ইয়াত কৈছে যে এটা শংকুৰ বক্ৰপৃষ্ঠকালি 308 সেন্টিমিটাৰ স্কয়াৰ আৰু ইয়াৰ নতি উচ্চতা দিয়া আছে 14 সেন্টিমিটাৰ তেতিয়া হলে শংকুটোৰ প্ৰথমতে কি ওলাব লাগে ভূমি ব্যাসাৰ্ধ মানে আৰ মান ওলাব লাগে আৰু দ্বিতীয়তে মুঠ পৃষ্ঠকালি নিৰ্ণয় কৰা বুলি কৈছে গতিকে ইয়াত কি দিয়া আছে লিখি লোৱা দিয়া আছে নতি উচ্চতাক বুজোৱা হয় এল এৰে হেলনীয় উচ্চতা এল ইকুৱেল দিয়া আছে 14 সেন্টিমিটাৰ ধৰা হল ভূমি ব্যাসাৰ্ধ 8 সেন্টিমিটাৰ ঠিক আছে ভূমি ব্যাসাৰ্ধটোক আমি r বুলি ধৰি লৈছো 8 সেন্টিমিটাৰ ঠিক আছে আৰু মান আমি ওলাব লাগে এটা প্ৰথমতে আমি এক নম্বৰটো কৰো কি আছে শংকুৰ বক্ৰপৃষ্ঠকালি ইকুৱেল 308 সেন্টিমিটাৰ স্কয়াৰ দিয়া আছে লিখা শংকুটোৰ বক্ৰ পৃষ্ঠকালি ইকুৱেল 308 সেন্টিমিটাৰ স্কয়াৰ দেয়াৰ ইমপ্লাইজ শংকুটোৰ বক্ৰপৃষ্ঠকালি এটা বক্ৰপৃষ্ঠকালি সূত্ৰ কি আছিল পাই r l ইকুৱেল 308 দেয়াৰ ইমপ্লাইজ পাইৰ মান বহাই দিয়া 22/7 ইনটু r r ৰ মান দিয়া নাই আমি ওলাব লাগে গতিকে r এ ৰাখা ইনটু l l ৰ মান 14 ইকুৱেল কি আছে 308 দেয়াৰ ইমপ্লাইজ এতিয়া আমাক লাগে r ৰ মান গতিকে r টো ৰাখা আৰু বাকিবোৰ তুমি হুফালে পঠিয়াই দিয়া হুফালে পঠালে কি হ'ব উল্টা হৈ যাব প্ৰথমতে কি দিয়া আছে লিখি লোৱা হুফালে আছে 308 লিখিলো ঠিক আছে আৰু এই 22 কি আছে ওপৰত আছে হুফালে হোৱাৰ লগে লগে তলত গুচি যাব ইনটু 7 টো তলত আছে হুফালে যোৱাৰ লগে লগে ওপৰত যাব আকৌ এই 14 টো ওপৰত আছে হুফালে হোৱাৰ লগে লগে তলত আহিল ঠিক আছে মানে উল্টা হৈ গ'ল আৰু এটা সোয়া 22 দি 308 ক যদি ক্যান্সেল করা কিমান বার যাব 14 বার যাব ঠিক আছে আৰু ইয়াত 14 তলে উপরে ক্যান্সেল গল থাকিল কিমান 7 দেয়ার ইমপ্লাইজ r ইকুৱেল 7 সেন্টিমিটার আমি ভূমি ব্যাসাৰ্ধ কি ধৰিছিলো r গতিকে r ৰ মান কিমান পালো 7 এটাকে লিখি দিব পাৰা এটাকে শংকুটোৰ ভূমিৰ ব্যাসাৰ্ধ r ইকুৱেল 7 সেন্টিমিটার ঠিক আছে গতিকে এইটো হ'ব কোৱেশ্চন নম্বৰ 3 ৰ 1 নম্বৰটোৰ সলিউশন কৰি লও এটা আমি 2 নম্বৰটো কৰিম হৈছে না এখিনি মুছি দি আছো আমি এটা 2 নম্বৰটো কৰিম 2 নম্বৰটোত কৈছে মুঠ পৃষ্ঠকালি ওলাব লাগে ঠিক আছে শংকুটোৰ মুঠ পৃষ্ঠকালি ইকুৱেল মুঠ পৃষ্ঠকালি সূত্ৰ কি আছিল পাই r প্লাস l এটো হৈ গল শংকুৰ মুঠ পৃষ্ঠকালি পাইৰ মান আমি জানো 22/7 ইনটু r ৰ মান আমি অলপ আগতে পালো কিমান 7 ঠিক আছে হোল ইনটু r ৰ মান হৈ গল 7 প্লাস l ৰ মান হৈ গল 14 দেয়াৰ ইকুৱেল 7 ক্যান্সেল গল থাকিল কিমান 22 ইনটু 7 প্লাস 14 কিমান হ'ব 21 এটা ইনটু করা 21 ইনটু 22 কিমান হ'ব 2 গুণ 2 2 গুণ 4 আকৌ 2 দি কৰিলে 42 হ'ব প্লাস করা 2 4 প্লাস 2 6 4 462 এককটো কি আছিল সেন্টিমিটার
স্কুৱেৰ ঠিক আছে গতিকে এইটো হ'ব কুৱেশ্যন নম্বৰ 3 ৰ 2 নম্বৰটোৰ সলিউশন বুজি পাইছা সকলোৱে কৰি লোৱা অংকটোৰ মুঠ পৃষ্ঠকালি 462 সেন্টিমিটাৰ স্কুৱেৰ লিখা কুৱেশ্যন নম্বৰ 4 আছে আমাৰ আগত ইয়াত কি বুলি কৈছে ইয়াত কৈছে যে এটা শংকু আকৃতিৰ তম্বু 10 মিটাৰ ওখ আৰু ইয়াৰ ভূমিৰ ব্যাসাৰ্ধ 24 সেন্টিমিটাৰ এতিয়া তলৰ কথাকেইটা নিৰ্ণয় কৰা বুলি কৈছে প্ৰথমতে কি বুলি কৈছে তম্বুটোৰ নতি উচ্চতা ওলাব দিছে দ্বিতীয়তে কি কৈছে প্ৰতি বৰ্গ মিটাৰত 70 টকাকৈ তম্বুটো নিৰ্মাণত ব্যৱহৃত কেনভাছ মানে এবিধ বৰ ডাঠ কাপোৰৰ দাম কিমান হ'ব ওলাব লাগে মানে চোৱা এটা শংকু আকৃতিৰ তম্বু মানে টেন্ট এটা ঠিক আছে এনেকুৱা শংকু আকৃতিৰ তম্বু এটা যিটোৰ ভূমি ব্যাসাৰ্ধটো কিমান দিয়া আছে 24 মিটাৰ দিয়া আছে ঠিক আছে ভূমিটো বৃত্ত আকৃতিৰ হ'ব যেটো শংকু বুলি কৈছে আৰু ইয়াৰ উচ্চতা দিয়া আছে 10 মিটাৰ মানে ওখটো ইয়াৰ পৰা ওখটো দিয়া আছে 10 মিটাৰ মানে h দিয়া আছে h ইকুৱেল 10 মিটাৰ দিয়া আছে ঠিক আছে তেতিয়াহ'লে প্ৰথমতে ওলাব লাগে তম্বুটোৰ নতি উচ্চতা মানে এই যেটো হেলনিয়া উচ্চতা আছে ঠিক আছে নতি l ৰ মান ওলাব লাগে l ইকুৱেল কোৱেশ্চন মাৰ্ক ওলাব লাগে দ্বিতীয়তে কি বুলি কৈছে প্ৰতি বৰ্গ মিটাৰত 70 টকাকৈ তম্বুটো নিৰ্মাণত ব্যৱহৃত কেনভাছ বা এবিধ বৰ ডাঠ কাপোৰৰ দাম কিমান হ'ব ওলাব লাগে মানে এই যেটো তম্বু নিৰ্মাণ কৰিছে ঠিক আছে টেন্ট ইয়াৰ ওপৰত কাপোৰে ঢাকিব ঠিক আছে হেই টোটাল কাপোৰটোৰ কি ওলাব লাগে খৰচ ওলাব লাগে তুমি যদি মানে তম্বুটোৰ বক্ৰপৃষ্ঠকালি ওলাব পাৰা তাৰমানে তম্বুটোৰ বক্ৰতে কাপোৰটো লগাব মানে পিঠিত গতিকে বক্ৰপৃষ্ঠকালি যদি ওলাব পাৰা তেতিয়াহ'লে সেইটো হ'ব কাপোৰটোৰ পৰিমাণ গতিকে সেই কাপোৰটোৰ পৰিমাণৰ লগত তুমি 70 ইনটু কৰি দিলে হৈ যাব চোৱা প্ৰথমতে আমি এক নম্বৰটো কৰি লওঁ কি দিয়া আছে লিখি লোৱা দিয়া আছে তম্বুটোৰ ভূমিৰ ব্যাসাৰ্ধ r ইকুৱেল 24 মিটাৰ আৰু কি দিয়া আছে ওখটো দিয়া আছে মানে উচ্চতা h ইকুৱেল 10 মিটাৰ তেতিয়াহ'লে আমি এক নম্বৰটো ওলাব লাগে তম্বুটোৰ নতি উচ্চতা এটা কথা মনত ৰাখিবা যদি তোমাক ব্যাসাৰ্ধ r ৰ মান আৰু উচ্চতা h ৰ মান দিয়া থাকে তেতিয়াহ'লে যদি নতি উচ্চতা ওলাব দিয়ে তেতিয়াহ'লে সূত্ৰটো হৈ যাব তোমাৰ l ইকুৱেল √r স্কুৱেৰ প্লাছ h স্কুৱেৰ ঠিক আছে r ৰ মান জানা বহুৱাই দিবা h ৰ মান জানা বহুৱাই দিবা ঠিক আছে l ৰ মান ওলাই যাব নতি উচ্চতা ইকুৱেল √r r ৰ মান হৈ গ'ল 24 স্কুৱেৰ প্লাছ h ৰ মান হৈ গ'ল 10 স্কুৱেৰ ইকুৱেল √r এতিয়া 24 স্কুৱেৰ কৰি কিমান হ'ব 24 ইনটু 24 কিমান হ'ব 4 4 গুণ 16 6 হৈ থাকিল 1 4 2 গুণ 8 8 1 9 96 এতিয়া 2 দি কৰি কিমান হ'ব 2 4 গুণ 8 2 2 গুণ 4 ঠিক আছে কিমান হ'ব ইয়াত হৈ গ'ল 6 9 প্লাছ 8 কিমান হ'ব 17 ৰ 7 হৈ থাকিল 1 আৰু 5 কিমান হৈ গ'ল 4 কিমান হৈ গ'ল 5 576 গতিকে 24 স্কুৱেৰ কৰিলে কিমান হ'ব 576 প্লাছ 10 স্কুৱেৰ কৰিলে কিমান হ'ব 10 স্কুৱেৰ কৰিলে হ'ব আমাৰ 100 এতিয়া 576 প্লাছ 100 কৰিলে কিমান হৈ গ'ল 676 এটা 676 ৰ বৰ্গমূল হৈ গ'ল আমাৰ 26 ইনটু 26 হলে কিমান হ'ব 26 কাৰণ 26 ইনটু 26 কৰিলে হয় 676 গতিকে আমাৰ বৰ্গমূল কিমান হ'ল 26 মিটাৰ ঠিক আছে গতিকে এইটো হ'ব আমাৰ তম্বুটোৰ নতি উচ্চতা কিমান তম্বুটোৰ নতি উচ্চতা l ইকুৱেল 26 মিটাৰ ঠিক আছে গতিকে এইটো হ'ব কোৱেশ্চন নম্বৰ 4 ৰ 1 নম্বৰটোৰ সলিউশন এখিনি কৰি লওঁচোন এতিয়া আমি 2 নম্বৰটো কৰিম 2 নম্বৰটো কাৰণে চোৱা
প্ৰথমতে কি ওলাব লাগিব আমি এই তম্বুটোৰ বক্ৰপৃষ্ঠকালি ওলাই ল'ব লাগিব ঠিক আছে শংকুকৃতিৰ তম্বুটোৰ বক্ৰপৃষ্ঠকালি তম্বুটো হৈছে আমাৰ শংকু আকৃতিৰ শংকুৰ বক্ৰপৃষ্ঠকালি সূত্ৰ লিখি দিয়া পাই আৰ এল পাইৰ মান জানা 22/7 ইনটু আৰ আৰৰ মান জানো আমি 24 ইনটু এল এলৰ মান আমি অলপতে ওলাইছো 26 ঠিক আছে তলত কিমান আছে 7 এটা ওপৰখিনি ইনটু কৰি দিয়া কিমান হ'ব 26 ইনটু 24 কিমান হ'ব 4 6 গুণ 24 4 হাতে থাকিল 2 4 2 গুণ 8 8 2 10 2 6 গুণ 12 2 হাতে থাকিল 1 2 গুণ 4 1 5 এটা প্লাস করা 4 2 6 আর কি আছে 22 ইনটু 22 4 2 গুণ 8 2 গুণ 4 6 2 গুণ 12 আকো 2 দিয়ে কইলে এইটোই হ'ব 1 2 4 8 প্লাস করে দিয়া 8 4 plus 8 12 4 2 হাতে থাকিল 1 2 plus 4 6 একে 7 1 plus 2 3 এটা আছে 1 1 3 7 2 8 1 3 7 2 8 এককটো কি আছে মিটাৰ স্কয়াৰ হৈ যাব ঠিক আছে এতিয়া আমি শংকুটো বক্ৰপৃষ্ঠকালি পালো মানে এইটোই হ'ব ক্যানভাসটোৰ পৰিমাণ মানে এতেকে প্ৰয়োজন হোৱা ক্যানভাসৰ পৰিমাণ ক্যানভাস মানে ডাট কাপোৰটো আৰু মানে এই তম্বুটোৰ ওপৰত লগোৱাটো প্ৰয়োজনীয় ক্যানভাসৰ পৰিমাণ ইকুৱেল কিমান হ'ব এইটোই হ'ব ঠিক আছে 13728/7 মিটাৰ স্কয়াৰ ঠিক আছে যে যেহেতু 1 বর্গ মিটার ক্যানভাসৰ দাম ইকুৱেল কিমান বুলি কৈছে প্ৰতি বর্গ মিটার ক্যানভাসত কিমান টকা 70 টকা মানে 1 বর্গ মিটার ক্যানভাসৰ দাম 70 টকা বুলি কৈছে ঠিক আছে তেতিয়াহলে টোটাল ক্যানভাস কিমান হৈ গল টোটাল ক্যানভাস হল আমাৰ 13728/7 13728/7 বর্গ মিটার ক্যানভাসৰ দাম ইকুৱেল 13728/7 ইনটু কি আছে মানে 1 বর্গ মিটাৰত খৰচ হয় 70 টকা তেতিয়াহলে 13728/7 বর্গ মিটাৰত খৰচ হ'ব 13728/7 ইনটু কিমান হৈ যাব 70 ঠিক আছে এটা 7 এদি 70 কিমান বাৰ যাব 10 বাৰ ঠিক আছে এটা 10 ইনটু এখিনি কইলে কিমান হ'ব 0 টো থাকিল 1 8 গুণ 8 1 2 গুণ 2 1 7 গুণ 7 1 3 গুণ 3 1 1 গুণ 1 13728 টকা খৰচ হ'ব টোটাল ঠিক আছে গতিকে এইটো হ'ব কোৱেশ্চন নম্বৰ 4 ৰ 2 নম্বৰটোৰ সলিউশন লিখিবা বুজি পাইছা সকলোৱে লিখা কোৱেশ্চন নম্বৰ 5 আছে আমাৰ আগত ইয়াত কি বুলি কৈছে ইয়াত কৈছে যে 8 মিটাৰ উচ্চতাৰ আৰু 6 মিটাৰ ভূমি ব্যাসাৰ্ধৰ শংকু আকৃতিৰ তম্বু এটা নিৰ্মাণ কৰিবলৈ 3 মিটাৰ বহল ত্ৰিপাল কিমান দীঘৰ প্ৰয়োজন হ'ব ধৰি লোৱা যে দাঁতিবোৰ সিলাই কৰোতে কটা মেলা কৰোতে লোকসান হোৱা অতিৰিক্ত ত্ৰিপালৰ পৰিমাণ 20 সেন্টিমিটাৰ আৰু ইয়াত পাইৰ মানটো 3.14 ধৰিবা বুলি কৈ দিছে সোৱা এটা শংকু আকৃতিৰ কি বুলি কৈছে তম্বু ঠিক আছে 3 মিটাৰ বহল ত্ৰিপাল এটাৰে ঢাকিব তেতিয়া হলে সেই ত্ৰিপালটোৰ দিক কিমান হ'ব ঠিক আছে মানে ত্ৰিপাল এটা কিনি আনিলে সেই ত্ৰিপালটোৰে এই শংকু আকৃতিৰ তম্বুটো ঢাকিব আৰু এই ত্ৰিপালটোৰ বহল কিমান বুলি আছে 3 মিটাৰ তেতিয়া হলে দীঘৰ কিমান প্ৰয়োজন হ'ব দিক কিমান হ'ব লাগিব এটা আমি ওলাব লাগে ঠিক আছে আৰু কটা মেলা কৰোতে ত্ৰিপালটোৰ পৰিমাণ 20 সেন্টিমিটাৰ অতিৰিক্ত আনিব লাগিব মানে হেতু কটা মেলা কৰোতে খৰচ হৈ যায়
তেতিয়াহ'লে তোমাৰ টোটেল কিমান হ'ব দিশ আমি ওলাব লাগে। তুমি যদি প্ৰথমতে এই দিশটো ওলাব পাৰা, তাৰপিছত যিটো অতিৰিক্ত দৰকাৰ সেইটো যোগ কৰি দিলে হ'ল। ঠিক আছে, দিশটো ওলাই পৰিব। চোৱা, তুমি যদি এই শংকু আকৃতিৰ তম্বুটোৰ বক্ৰপৃষ্ঠকালি ওলাব পাৰা, সেইটোৱে হ'ব ত্ৰিপালটোৰ পৰিমাণ। ঠিক আছে, চোৱা কি দিয়া আছে লিখি লোৱা। দিয়া আছে তম্বুটোৰ ভূমি ব্যাসাৰ্ধ R ইকুৱেল 6 সেন্টিমিটাৰ, মিটাৰ দিয়া আছে। ঠিক আছে, মিটাৰ। আৰু দিয়া আছে উচ্চতা এইচেৰে বুজোৱা হয় H ইকুৱেল 8 মিটাৰ। তেতিয়াহ'লে আমাক লাগে এলৰ মান লাগে। প্ৰথমতে এলটো উলিয়াই লোৱা। এটাকে নতি উচ্চতা L ইকুৱেল √R স্কুৱেৰ প্লাছ H স্কুৱেৰ। √R মান কিমান? 6 স্কুৱেৰ প্লাছ Hৰ মান 8 স্কুৱেৰ। 6 স্কুৱেৰ মানে 36 প্লাছ 8 স্কুৱেৰ মানে 64। কিমান হৈ গ'ল? 36 প্লাছ 64 100। 100ৰ বৰ্গমূল 10, এককটো হ'ব মিটাৰত। এলৰ মান পালোঁ, আৰৰ মান দিয়া আছে। তেতিয়াহ'লে তুমি তম্বুটোৰ বক্ৰপৃষ্ঠকালি ওলাব পাৰিবা। এটাকে তম্বুটোৰ বক্ৰপৃষ্ঠকালি সূত্ৰ হৈ গ'ল πr/l। যেহেতু তম্বুটো শংকু আকৃতিৰ, তেতিয়াহ'লে পাইৰ মান দিয়া আছে নহয়। 3.14 ইনটু r ৰ মান 6 ইনটু l, ৰ মান পাইছোঁ আমি 10। দেয়াৰ ইকুৱেল। এতিয়া চোৱা, 6 যদি আমি 3.14ক ইনটু কৰোঁ কিমান হ'ব? 6 4 গুণ 24 4, হাই থাকিল 2। 6 গুণ 6 6 দিয়ে 8, 3 6 গুণ 18। দশমিকটো হ'ল পিছফালৰ পৰা 1 ঘৰ 2 ঘৰ ইনটু 10 ইকুৱেল। এতিয়া 10 ইনটু কৰিলে কি হ'ব? দশমিকটো 1 ঘৰ পিছুৱাই যাব, মানে 188.4। এককটো আছে মিটাৰ স্কুৱেৰ। ঠিক আছে, এইটো হৈ গ'ল আমাৰ শংকুটোৰ বক্ৰপৃষ্ঠকালি। এতিয়া শংকুটোৰ বক্ৰপৃষ্ঠকালি যিমান, ত্ৰিপালৰ পৰিমাণো সিমানে। এটাকে ত্ৰিপালটোৰ কালি ইকুৱেল কিমান পালোঁ? 188.4 মিটাৰ স্কুৱেৰ। এতিয়া চোৱা, ত্ৰিপালটো হৈ গ'ল এনেকুৱা আকৃতিৰ, বহলটো দিয়া আছে। ঠিক আছে, মানে প্ৰস্থ দিয়া আছে। ঠিক আছে, আৰু দিশটো আমি ওলাব লাগে। ঠিক আছে, দেয়াৰ ইমপ্লাইজ। এতিয়া ত্ৰিপালটো কি আকৃতিৰ আছিল? দিশ দিয়া আছে আৰু প্ৰস্থ দিয়া আছে, মানে আয়ত আকৃতিৰ। আয়তৰ কালি সূত্ৰ কি? দিক পূৰণ প্ৰস্থ। দিক পূৰণ প্ৰস্থ ইকুৱেল 188.4 মিটাৰ স্কুৱেৰ। দেয়াৰ ইমপ্লাইজ আমাক লাগে দিক ইকুৱেল প্ৰস্থটো সোঁফালে লৈ যোৱা, পূৰণ আছিল হৰণ হৈ যাব, 188.4 বাই প্ৰস্থ। এতিয়া প্ৰস্থৰ মান কিমান আছিল? প্ৰস্থৰ মান আছিল কিমান মিটাৰ বহল বুলি কৈছে ত্ৰিপালটো? 3 মিটাৰ। 3 আহি গ'ল প্ৰস্থৰ জেগাত। ঠিক আছে, আৰু ওপৰত আছে 188.4। এতিয়া 3 দি ডিভাইড কৰি দিয়া, ইকুৱেল 3 6 গুণ 18, আৰু ইয়াত আছে 8, 3 2 গুণ 6 থাকিল 2, 24, 3 8 গুণ 24। দশমিকটো পিছফালৰ পৰা 1 ঘৰ আগত, দিয়া, মানে 62.8 মিটাৰ। ঠিক আছে, ত্ৰিপালটোৰ দিক কি পালোঁ আমি? 62.8 মিটাৰ। ত্ৰিপালটোৰ দিক পালোঁ আমি 62.8 মিটাৰ। এইটো আছিল। ঠিক আছে, তাৰপিছত আমাক আৰু অতিৰিক্ত লাগে কিমান? এইফালে লাগে অতিৰিক্ত অলপ। এইখিনি 62.8ৰ লগত যোগ কৰি দিলে হ'ল। ঠিক আছে, এইখিনি হৈছে নহয় লিখা। এতিয়া চোৱা, ইয়াৰ পিছৰ শাৰী আমি ইয়াত লিখি আছোঁ। পিছৰ শাৰী কি দিয়া আছে আমাক? যে অতিৰিক্ত ত্ৰিপালৰ পৰিমাণ,
ত্ৰিপালৰ পৰিমাণ ইকুৱেল কিমান আছে 20 সেন্টিমিটাৰ আৰু আমি ইয়াত পাইছিলোঁ কি মিটাৰত গতিকে এইটো তুমি 20 সেন্টিমিটাৰ মিটাৰত লৈ যোৱা কিমান হ'ব আমি জানো 100 সেন্টিমিটাৰ ইকুৱেল 1 মিটাৰ তেতিয়াহ'লে 20 সেন্টিমিটাৰ ইকুৱেল কিমান হ'ব 20 বাই 100 0 0 কেনসেল কিমান পালো আমি 0.2 পালো ঠিক আছে 0.2 মিটাৰ ত্ৰিপালটোৰ দিক ইকুৱেল কিমান পাইছিলোঁ আমি পাইছিলোঁ 62.8 প্লাছ আৰু অতিৰিক্ত কিমান লাগিল আমাক 0.2 মিটাৰ 0.2 ইকুৱেল কিমান হ'ব প্লাছ কৰি চোৱা 62.8 0.2 প্লাছ কৰা 8 প্লাছ 2 10 হাতে থাকিল 1 আৰু 1 প্লাছ 2 কিমান হৈ গ'ল 3 আৰু 6 পইণ্টটো পিছফালৰ পৰা এক ঘৰ আগত ঠিক আছে 63.0 গতিকে পইণ্টৰ পিছফালে 0 আছে নিলিখিলে হ'ব গতিকে দিক হ'ব 63 এককটো আছে মিটাৰত ঠিক আছে গতিকে এইটো হ'ব কোৱেশ্চন নম্বৰ 5 টোৰ সলিউশন আমাক কোৱেশ্চন হয় যে 3 মিটাৰ বহল ত্ৰিপাল কিমান দিশৰ প্ৰয়োজন হ'ব যদিহে মানে 20 সেন্টিমিটাৰ লস হয় আমাৰ ঠিক আছে তেতিয়াহ'লে কিমান 63 মিটাৰ দিশৰ প্ৰয়োজন হ'ব ঠিক আছে গতিকে এইটো হ'ব কোৱেশ্চন নম্বৰ 5 টোৰ সলিউশন কৰি লোৱা কোৱেশ্চন নম্বৰ 6 আছে আমাৰ আগত ইয়াত কি বুলি কৈছে ইয়াত কৈছে যে এটা শংকু আকৃতিৰ সমাধিৰ নতি উচ্চতা আৰু ভূমিৰ ব্যাস ক্ৰমে 25 মিটাৰ আৰু 14 মিটাৰ প্ৰতি 100 মিটাৰ স্কয়াৰত 210 টকাকৈ ইয়াৰ বক্ৰপৃষ্ঠত চূণ খনা খৰচ নিৰ্ণয় কৰা চোৱা এটা সমাধি কি আকৃতিৰ বুলি কৈছে শংকু আকৃতিৰ ঠিক আছে তেতিয়াহ'লে এই শংকু আকৃতিৰ সমাধিটোৰ নতি উচ্চতা মানে হেলনীয়া উচ্চতা L ৰ মান দিয়া আছে L ইকুৱেল কিমান দিয়া আছে উচ্চতা 25 মিটাৰ আৰু ভূমি ব্যাস 14 মিটাৰ ভূমিটো বৃত্ত আকৃতিৰ ইয়াৰ ব্যাস দিয়া আছে 14 মিটাৰ তেতিয়াহ'লে ইয়াৰ বক্ৰপৃষ্ঠত মানে এই সমাধিটোৰ বক্ৰপৃষ্ঠত চূণ খনা খৰচ ওলাব লাগে যদি 100 প্ৰতি 100 বৰ্গ মিটাৰত 210 টকাকৈ খৰচ হয় ঠিক আছে তুমি যদি এই শংকু আকৃতিৰ সমাধিটোৰ বক্ৰপৃষ্ঠকালি ওলাব পাৰা তাৰ লগত 210/100 ইনটু কৰি দিয়া ঠিক আছে চোৱা কি দিয়া আছে লিখি লোৱা দিয়া আছে সমাধিটোৰ নতি উচ্চতা L ইকুৱেল 25 মিটাৰ ঠিক আছে আৰু সমাধিটোৰ ভূমিৰ ব্যাস দিয়া আছে 14 মিটাৰ তেতিয়াহ'লে সমাধিটোৰ ভূমিৰ ব্যাসাৰ্ধ উলিয়াই লোৱা ব্যাসাৰ্ধ R ৰে বুজোৱা হয় R ইকুৱেল কিমান হ'ব ব্যাসৰ আধা ব্যাস আছে 14 আধা কৰি দিয়া 2/2 কিমান হ'ব 7 2 গুণ 14 7 মিটাৰ পালো R ৰ মান এটাকে শংকু আকৃতিৰ সমাধিটোৰ বক্ৰপৃষ্ঠকালি সূত্ৰ হৈ গ'ল পাই R L ঠিক আছে যেহেতু শংকু আকৃতিৰ শংকুৰ বক্ৰপৃষ্ঠকালি লিখি দিলো দেয়াৰ ইকুৱেল পাইৰ মান হৈ গ'ল 22/7 ইনটু R ৰ মান 7 ইনটু L ৰ মান হৈ গ'ল 25 7 7 কেনসেল গ'ল থাকিল কিমান 22 ইনটু 25 কিমান হ'ব 25 ইনটু 22 25 ইনটু 2 কৰিলে 50 হৈ গ'ল আকৌ 2 দি কৰিলে 50 হ'ব প্লাস কৰি কিমান হ'ব 0.55550
550 এককটো আছে মিটাৰত গতিকে মিটাৰ স্কুৱেৰ বা বৰ্গ মিটাৰ আমি শংকুটোৰ বক্ৰপৃষ্ঠকলি পালোঁ এতিয়া চোৱা যিহেতু কি বুলি কৈছে প্ৰতি 100 বৰ্গ মিটাৰ বা মিটাৰ স্কুৱেৰত চূণখনা খৰচ ইকুৱেল কিমানকে 210 টকা প্ৰতি 100 বৰ্গ মিটাৰত চূণখনা খৰচ আছিল 210 টকা এতিয়া আমাক লাগে 550 বৰ্গ মিটাৰত কিমান খৰচ হয় হয়নে এতেকে 550 বৰ্গ মিটাৰত বা মিটাৰ স্কুৱেৰত চূণখনা খৰচ ইকুৱেল কিমান আছিল টোটাল 550 এতিয়া ইয়াৰ লগত তুমি 1 বৰ্গ মিটাৰত খৰচটো উলিয়াই লোৱা 1 বৰ্গ মিটাৰত কিমান হ'ব যেটো 100 বৰ্গ মিটাৰত 210 টকা তেতিয়ালে 1 বৰ্গ মিটাৰত কিমান হ'ব 210/100 ঠিক আছে এফালে 0 0 ক্যান্সেল আকৌ 0 0 ক্যান্সেল কি ৰৈ গল 55 আৰু 21 কিমান হ'ব 21 * 55 5 গুণ 5 5 দুগুণ 10 আকৌ 5 গুণ 5 5 দুগুণ 10 5 5 1 1 1 1 5 5 গতিকে আমি কি পালো 1 1 5 5 টকা টোটাল আমাৰ কিমান খৰচ হ'ব 1155 টকা খৰচ হ'ব গতিকে এইটো হ'ব কোৱেশ্চন নম্বৰ 6 টোৰ সমাধান বুজি পাইছা সকলোৱে লিখি লোৱা কোৱেশ্চন নম্বৰ 7 আছে আমাৰ আগত ইয়াত কি বুলি কৈছে ইয়াত কৈছে যে এজন কৌতুক অভিনেতাৰ টুপিটো এটা লম্ব বৃত্তাকাৰ শংকু আকাৰৰ যাৰ ভূমি ব্যাসাৰ্ধ কিমান বুলি কৈছে 7 cm আৰু উচ্চতা দিয়া আছে 24 cm এনে 10টা টুপি সাজিবলৈ লগা কাপোৰ বা কাগজৰ কালি নিৰ্ণয় কৰা এজন কৌতুক অভিনেতাৰ টুপিটো কি আকৃতিৰ বুলি কৈছে শংকু আকৃতিৰ এনেকুৱা ঠিক আছে তেতিয়াহলে এনেকুৱা 10টা টুপি সাজিবলৈ লগা কাপোৰ বা কাগজৰ বনালে হ'ব এই কাগজৰ কালি উলাব লাগে তুমি যদি এটা টুপিৰ বক্ৰপৃষ্ঠ কৰি উলাব পাৰা তাৰ লগত 10 ইনটু কৰি দিলে হ'ল ঠিক আছে কি দিয়া আছে ইয়াৰ ভূমি ব্যাসাৰ্ধ ভূমিটো বৃত্তাকৃতিৰ ব্যাসাৰ্ধ দিয়া আছে 7 cm আৰু উচ্চতা দিয়া আছে h ৰ মান দিয়া আছে h ইকুৱেল দিয়া আছে 24 cm এটা বক্ৰপৃষ্ঠকলি উলাবলৈ হলে আমাক কি লাগিব পাই আর l লাগিব গতিকে l কেনেকৈ উলিয়াবা এটো গল আমাৰ নতি উচ্চতা হেলনীয় উচ্চতা l আমি কি কৰিব লাগিব উলাব লাগিব l ৰ মান আমি উলাব লাগিব ঠিক আছে প্ৰথমতে কি দিয়া আছে লিখি লোৱা দিয়া আছে টুপিটোৰ ভূমিৰ ব্যাসাৰ্ধ r ইকুৱেল 7 cm উচ্চতা h ইকুৱেল কিমান দিয়া আছে 24 cm 24 cm উচ্চতা দিয়া আছে তেতিয়া হলে টুপিটোৰ নতি উচ্চতা l এৰে বুজোৱা হয় l ইকুৱেল √r স্কয়ার প্লাস h স্কয়ার দেয়ার ইকুৱেল √r r ৰ মান কিমান 7 স্কয়ার প্লাস h ৰ মান 24 স্কয়ার √7 স্কয়ার মানে 7 গুণ 49 প্লাস 24 স্কয়ার করলে কিমান হ'ব 576 প্লাস কৰি দিয়া কিমান হ'ব 576 প্লাস 49 কিমান হৈ গল 6 9 15 5 হৈ থাকিল 1 7 4 11 1 12 2 হৈ থাকিল 1 5 1 6 625 ঠিক আছে দেয়ার ইকুৱেল এটা 625 ৰ বৰ্গমূল কিমান হ'ব 25 কাৰণ 25 গুণ কিমান হয় 625 গতিকে l ইকুৱেল কিমান পালো 25 cm l ৰ মান পালো 25 cm এতিয়া আমি টুপিটোৰ কি বক্ৰপৃষ্ঠ কৰি উলাব পাৰিম
এইখিনি হৈছেনে ইয়াৰ পিছৰ খালি আমি লিখি আছোঁ এতিয়া টুপিটোৰ বক্ৰ পৃষ্ঠকালি সূত্ৰ কি পাই আৰ এল পাইৰ মান হৈ গ'ল আমাৰ 22/7 ইনটু আৰ আৰৰ মান কিমান আৰৰ মান 7 ইনটু এলৰ মান আমি অলপ আগতে পালোঁ কিমান 25 ঠিক আছে এইটো 25 দেয়াৰ ইকুৱেল 7 তলৰ ওপৰ কেনচেল গ'ল তেতিয়াহ'লে 25 ইনটু 22 কৰিলে কিমান হ'ব 25 2 গুণ 50 আকৌ 2 25 গুণ 50 কিমান হৈ গ'ল 550 সেন্টিমিটাৰ স্কোয়াৰ ঠিক আছে এইটো হৈ গ'ল এটা টুপিৰ বক্ৰপৃষ্ঠকালি ঠিক আছে তেতিয়াহ'লে 10টা টুপিৰ বক্ৰপৃষ্ঠকালি কিমান হ'ব এটাকে 10টা টুপি বুলি কৈছে নহয় এনে 10টা টুপি 10টা টুপিৰ বক্ৰপৃষ্ঠকালি এটাৰ কালি যিমান আছিল তাৰ লগত 10 ইনটু কৰি দিয়া এটাৰ কালি আছিল 550 ইনটু 10 ইনটু কৰি দিয়া কিমান হ'ব ইকুৱেল 5500 সেন্টিমিটাৰ স্কোয়াৰ ঠিক আছে গতিকে এইটো হ'ব কোৱেশ্চন নম্বৰ 7 টোৰ সলিউশন বা সমাধান বা তোমালোকে লাষ্টত লিখি দিবা যে এতেকে এনে 10টা টুপি সাজিবলৈ লগা কাপোৰৰ কালি ইকুৱেল 5500 সেন্টিমিটাৰ স্কোয়াৰ ঠিক আছে লিখি দিব পাৰা বা এইখিনিতো এৰি দিলে হ'ব গতিকে কোৱেশ্চন নম্বৰ 7 ৰ সমাধান হ'ব এইখিনিয়ে কৰি লোৱা কোৱেশ্চন নম্বৰ 8 আছে আমাৰ আগত ইয়াত কি বুলি কৈছে ইয়াত কৈছে যে পুনৰ ব্যৱহাৰ উপযোগী কৰি লোৱা কাৰ্ডবৰ্ডেৰে তৈয়াৰী 50টা ফুফলা শংকুৰ সহায়ত এটা বাছ আস্থান পথৰ আন এটা অংশৰ পৰা পৰিবেষ্টিত কৰি ৰখা হৈছে কি বুলি কৈছে এটা বাছ আস্থানৰ পৰা পথৰ পৰা আন এটা অংশলৈ কি বুলি কৈছে 50টা এনেকুৱা ফুফলা শংকু কাৰ্ডবৰ্ডেৰে তৈয়াৰ কৰি সজাই ৰাখিছে ঠিক আছে আৰু প্ৰতিটো শংকুৰ ভূমিৰ ব্যাস কিমান বুলি কৈছে ভূমিটো যেহেতু বৃত্ত আকৃতিৰ ইয়াৰ ব্যাস দিয়া আছে কিমান প্ৰতিটোৰে 40 সেন্টিমিটাৰ কৰি ঠিক আছে আৰু উচ্চতা কিমান ওখ 1 মিটাৰ ওখ প্ৰতিটো শংকুৰে বাহিৰৰ ফালটো ৰং কৰিব লাগে প্ৰতিটো শংকুৰ বাহিৰৰ ফালটো ৰং কৰিব লাগে মানে বক্ৰপৃষ্ঠটো ৰং কৰিব লাগে আৰু ৰং দিয়াৰ খৰচ প্ৰতি বৰ্গ মিটাৰত 12 টকা হয় ঠিক আছে ৰং দিয়া খৰচ প্ৰতি বৰ্গ মিটাৰত 12 টকাকে তেন্তে আটাইকেইটা শংকু ৰং কৰোতে কিমান খৰচ পৰিব চোৱা তুমি যদি এটা শংকুৰ বক্ৰপৃষ্ঠকালি ওলাব পাৰা তাৰ লগত 50 ইনটু কৰি দিলে 50টা ফুফলা শংকুৰ বক্ৰপৃষ্ঠকালি ওলাই যাব তাৰ লগত যিমান পাবা 50টা শংকুৰ বক্ৰপৃষ্ঠকালি তাৰ লগত প্ৰতি বৰ্গ মিটাৰত 12 টকা খৰচ হয় নহয় সেই 12 তাৰ লগত ইনটু কৰি দিলে আমাৰ এনসাৰ ওলাই যাব গতিকে প্ৰথমতে আমি এই হেলনীয়া উচ্চতা বা নতি উচ্চতা এলৰ মানটো ওলাই ল'ব লাগিব কিমান হ'ব ঠিক আছে কি দিয়া আছে লিখি লোৱা দিয়া আছে প্ৰতিটো শংকুৰ ভূমিৰ ব্যাস ইকুৱেল কিমান দিয়া আছে 40 সেন্টিমিটাৰ দিয়া আছে এতিয়া আমাক লাগিব ব্যাসাৰ্ধ উলিয়াই লোৱা শংকুৰ ভূমিৰ ব্যাসাৰ্ধ আৰেৰে বুজোৱা হয় আৰ ইকুৱেল ব্যাসৰ আধা মানে 40ৰ আধা 40ক আধা কৰিলে কিমান হ'ব 20 ঠিক আছে 20 সেন্টিমিটাৰ পালোঁ এতিয়া বাকিবোৰ কিহত আছে মিটাৰত আছে গতিকে এইটো তুমি মিটাৰত বনাই লোৱা 20 সেন্টিমিটাৰ ইকুৱেল কি হ'ব 20/100 ইকুৱেল কিমান হ'ব 0.20 লিখা বা 0.2 লিখা একে কথা 0.2 মিটাৰ ঠিক আছে এইটো হৈ গ'ল আমাৰ আৰৰ মান আৰু কি দিয়া আছে
প্ৰতিটো শংকুৰ উচ্চতা দিয়া আছে h ইকুৱেল কিমান দিয়া আছে 1 মিটাৰ তেতিয়াহ'লে তুমি প্ৰথমতে l ৰ মান ওলাই লোৱা মানে নতি উচ্চতা এতেকে নতি উচ্চতা l ইকুৱেল √r স্কুৱেৰ প্লাছ h স্কুৱেৰ দেয়াৰ ইকুৱেল r ৰ মান লিখা 0.2 হোল স্কুৱেৰ প্লাছ h ৰ মান 1 স্কুৱেৰ ইকুৱেল কিমান পাম 0.2 স্কোয়ার করলে কিমান হ'ব 0.0 2 দুগুণ 4 হৈ গ'ল ঠিক আছে প্লাস 1 স্কোয়ার মানে 1 এ দেয়ার ইকুয়াল কি পাম আমি √r 0.04 প্লাস 1 করলে কিমান হ'ব 0.04 প্লাস 1 কৰি দিলো ঠিক আছে 1.00 লিখিব পাৰি মানে 1.04 হৈ যাব কিমান হ'ব 1.04 ইকুৱেল কিমান হ'ব এটা 1.04 ৰ বৰ্গমূল কিমান লব দিছে কোৱেশ্চনত দি দিছে এটো কোৱেশ্চনত দিয়া থাকিব 1.04 ৰ বৰ্গমূল হৈ গল 1.02 বুলি ধৰিব দিছে 1.02 এককটো কি আছে মিটাৰ গতিকে হেলনীয় উচ্চতা l ৰ মান 1.02 মিটাৰ ঠিক আছে এটা এইখিনি লিখি লোৱাচোন এতিয়া আমি প্ৰতিটো শংকুৰ বক্ৰপৃষ্ঠকালি উলিয়াম এটা ইয়াৰ পিছৰ খালি চোৱা এটাকে প্ৰতিটো শংকুৰ বক্ৰপৃষ্ঠকালি ইকুৱেল শংকুৰ বক্ৰপৃষ্ঠকালি সূত্ৰ পাই r l দেয়াৰ ইকুৱেল এটা পাইৰ মান আমি জানো 22/7 কিন্তু পাইৰ মান ইয়াত দিয়া আছে 3.14 ঠিক আছে 3.14 ইনটু r r ৰ মান কিমান r ৰ মান 0.2 আছিল ঠিক আছে ইনটু l l ৰ মান হৈ গ'ল আমাৰ 1.02 অলপ আগতে উলিয়াইছো ঠিক আছে এটা এইখিনি আমি ইনটু কৰি দিলে হৈ গ'ল কিমান হ'ব ইনটু কৰিলে 3.14 ইনটু 0.2 কৰিলে হ'ব 2 4 গুণ 8 2 গুণ 2 2 3 গুণ 6 দশমিকটো 1 ঘৰ 2 ঘৰ 3 ঘৰ আগুৱা হ'ব 1 2 3 ঘৰ মানে দশমিকটো ইয়াত হ'ব 0.628 ইয়াৰ লগত 1.02 ইনটু কৰিব লাগিব 1.02 2 8 গুণ 16 6 হাতে থাকিলে 1 2 গুণ 4 1 5 2 6 গুণ 12 12 2 হাতে থাকিল 1 2 শূন্য গুণ 0 আৰু 1 1 এটা 0 দি কৰিলে 0 হ'ব এখিনি ঠিক আছে 1 দি কৰিলে এখিনি হ'ব 8 2 6 0 কিমান হ'ব 6 5 2 + 8 10 ৰ 0 হাতে থাকিল 1 1 + 2 3 3 1 4 এত থাকিল 6 আৰু 0 নিলিখিলে হ'ব গতি পইণ্টটো এতিয়া ক'ত হ'ব পইণ্টটো হ'ব 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ আগত পিছফালৰ পৰা চোৱা 1 2 3 4 5 মানে ইয়াত হ'ব 0.64056 0.64056 এককটো হৈ গ'ল আমাৰ মিটাৰ স্কুৱেৰ এইটো হৈ গ'ল আমাৰ এটা শংকুৰ বক্ৰপৃষ্ঠকালি এতিয়া আমি 50টা শংকুৰ বক্ৰপৃষ্ঠকালি কিমান হ'ব ওলাব লাগে এটাকে 50টা শংকুৰ বক্ৰপৃষ্ঠকালি ইকুৱেল এটা কিমান আছিল 0.64056 ইনটু এটা ওলাব লাগিব আমি 50টাৰ গতিকে ইয়াৰ লগত 50 ইনটু কৰি দিয়া দেয়াৰ ইকুৱেল 0 এটা থাকিল 5 6 গুণ 30 30 ৰ 0 হাতে থাকিল 3 5 5 গুণ 25 25 3 28 28 ৰ 8 হাতে থাকিল 2 আকৌ 5 0 গুণ 0 0 দিয়ে 2 5 4 গুণ 20 20 ৰ 0 হাতে থাকিল 2 5 6 গুণ 30 30 দিয়ে 32 ৰ 2 হাতে থাকিল 3 5 0 গুণ 0 0 3 3
এতিয়া দশমিকটো কেই ঘৰ আগত হ'ব পিছফালৰ পৰা 1 ঘৰ 2 ঘৰ 3 ঘৰ 4 ঘৰ 5 ঘৰ 1 2 3 4 5 ইয়াত হ'ব 32.02800 বা এনেকৈ লিখিব পাৰি 32.028 মিটাৰ স্কুৱেৰ। এইটো হ'ল 50টা শংকুৰ বক্ৰপৃষ্ঠকালি। ঠিক আছে, এতিয়া প্ৰতি বৰ্গ মিটাৰত কিমান খৰচ হয় 12 টকা, তেতিয়াহ'লে 32.028 বৰ্গ মিটাৰত কিমান খৰচ হ'ব ইয়াৰ লগত 12 ইণ্টু কৰিব লাগিব এতিয়া। ঠিক আছে, এইখিনি হৈছে নহয়, মুচি দি আছোঁ। গতিকে ইয়াৰ পিছৰ শাৰীয়ে তোমালোকে তলে তলে লিখা যে যিহেতু প্ৰতি বৰ্গ মিটাৰত ৰং কৰা খৰচ ইকুৱেল 12 টকা। ঠিক আছে, তেতিয়াহ'লে টোটেল আমি কিমান বৰ্গ মিটাৰ পালোঁ, এতেকে 32.028 বৰ্গ মিটাৰত ৰং কৰা খৰচ ইকুৱেল কিমান হ'ব 32.028 ইনটু 12। এতিয়া এইখিনি ইনটু কৰি দিলে হৈ গ'ল আমাৰ এনচাৰ 32.028 ইনটু 12। তো 2 দি ইনটু কৰিলে কিমান হ'ব 2 আর গুণ 16 6 হাতে থাকিল 1 2 দুগুণ 4 1 5 2 শূন্য গুণ 0 2 দ্বিগুণ 4 2 3 গুণ 6 একে দি কৰিলে এইখিনি হ'ব 82023 প্লাস কৰা 6 5 13 3 হাতে থাকিল 1 2 1 3 4 0 4 6 2 8 3 দশমিকটো কত হ'ব পিছফালৰ পৰা 1 ঘৰ 2 ঘৰ 3 ঘৰ 1 2 3 ইয়াত হ'ব কিমান হৈ গ'ল 384.336 টকা খৰচ হ'ব টোটাল। ঠিক আছে, গতিকে কোৱেশ্চন নম্বৰ 8ৰ সমাধান হ'ব এইখিনিয়ে, বা তোমালোকে এটা লাইন লিখি দিব পাৰা এটাকে প্ৰতি বৰ্গ মিটাৰত 12 টকাকৈ 50টা শংকু ৰং কৰোঁতে খৰচ হয় ইকুৱেল 384.336 টকা। ঠিক আছে, এইটো তোমালোকে লিখি দিব পাৰা বা ইয়াতো এৰি থৈ দিলেও হ'ব। গতিকে আজিৰ ভিডিঅ'টি আমি ইমানতে শেষ কৰিলোঁ। যদিহে ভিডিঅ'টি চাই ভাল লাগিছে ভিডিঅ'টিত এটা লাইক কমেণ্ট আৰু বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা, কৰি লোৱা।